জ্বলন্ত চিগাৰেট লগত একাপ গৰম চাহ এই অভ্যাস বহুতৰে পিছে জানি থোৱা ভাল যে এনে অভ্যাসে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে ভয়ংকৰ বিপদ চাহ খোৱা লোকসকলে প্ৰায়ে এনে ভুল কৰে যাৰ বাবে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে বহু লোকে চিগাৰেট খোৱা বা মদ খোৱাৰ সময়তো চাহৰ সোৱাদ ল'ব বিচাৰে স্বাস্থ্যৰ ক্ষতিৰ বাবে কেৱল ধূমপান বা মদ খোৱাই যথেষ্ট যদিও একাংশ লোকে চিগাৰেট আৰু মদৰ সৈতে চাহ খাই নিজৰ স্বাস্থ্য আৰু অধিক বিপদতহে পেলায় যদি আপুনিও চিগাৰেট বা মদৰ লগতে চাহ খায় তেন্তে সচেতন হোৱাৰ সময় আপোনাৰ বাবেও আহি পৰিছে যদি আপুনি চাহ বা কফিৰ লগত চিগাৰেট খোৱাত অভ্যস্ত তেন্তে ইয়াৰ অৰ্থ স্পষ্ট যে আপুনি একে সময়তে দুটা ড্ৰাগছ সেৱন কৰি আছে এটা নিচা কেফেইন আৰু আনটো চিগাৰেটৰ নিজেই চাহ আৰু কফি দুয়োটাত কেফেইন থাকে যেতিয়া আপুনি কেফেইন খোৱাৰ লগতে চিগাৰেট খায় তেতিয়াহ'লে আপোনাৰ হাওঁফাওঁত বৰ বেয়াকৈ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে আপুনি নিশ্চয় সচেতন যে চিগাৰেটৰ পৰা ওলোৱা ধোঁৱাত কাৰ্বন মনক্সাইড গেছ থাকে যাৰ ফলত তেজত অক্সিজেনৰ মাত্ৰা কমি যায় তদুপৰি কফি আৰু চাহৰ সৈতে চিগাৰেট খালে পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰে আৰু ইয়াৰ ফলত আপোনাৰ হাওঁফাওঁতে কেৱল প্ৰভাৱ নপৰে ইয়াৰ জৰিয়তে আপোনাৰ শৰীৰৰ আন অংশতো বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে যদি আপুনি আপোনাৰ জীৱনটো প্ৰিয় বুলি ভাবে তেন্তে আজিয়েই ত্যাগ কৰক এই সমূহ অভ্যাস